আমি সকলোৱে এটা কথা শুনিছোঁ, সেই কথাটো কি? মানুহ মাত্ৰে ভুল। সেইটো ফিজিকেল ৱৰ্ল্ডতে হওক বা ইনাৰ ৱৰ্ল্ডখনতে হওক, আউটাৰ ৱৰ্ল্ডখনতে হওক বা ইনাৰ ৱৰ্ল্ডখনতে হওক, যিকোনো এটা বস্তু নতুন এক্সপেৰিমেণ্ট এটা হ'বলৈ হ'লে বা কিবা এটা আগুৱাই যাবলৈ হ'লে 4টা ষ্টেজৰ মাজেৰে আগবাঢ়ে। 4টা ষ্টেজ কি? আমি সেই বিষয়ে আজি আলোচনা কৰিম। প্ৰথম ষ্টেজ ট্ৰায়েল এণ্ড এৰৰ মেথড। আমি যদি কিবা এটা কাম কৰিবলৈ গৈছোঁ, প্ৰথম কৰিব গৈছোঁ, আমি ট্ৰাই কৰি চাম নহয়। ট্ৰায়েল এণ্ড এৰৰ মেথডটোৱে সেই বস্তুটো বুজায় যিটোত আমি ট্ৰাই কৰিম প্ৰথম। যদি ভুল হ'ব পাৰে, কোনো কথা নাই, মানুহ মাত্ৰে ভুল। সেই প্ৰথম ষ্টেজত যিটো ভুল এৰৰ, সেই ভুলটো হ'ব পাৰে। গতিকে সেই বস্তুটো আমি সদায় মানি ল'ব লাগিব যে ভুল হ'ব পাৰে, মানুহ মাত্ৰে ভুল। অ'কে, কিন্তু তাৰ ছেকেণ্ড যিটো ষ্টেজ আহে, সেই ষ্টেজটো কিন্তু খুব বেছি ইম্পৰ্টেণ্ট। সেইটো হৈছে ৰিয়েলাইজেশ্যন। সেইটো যদি আউটাৰ ৱৰ্ল্ডখনৰ কথা ভবা হয় তেতিয়াহ'লে ৰিয়েলাইজেশ্যন, ইনাৰ ৱৰ্ল্ডখনৰ কথা যদি ভবা হয় তেতিয়াহ'লে ছেল্ফ ৰিয়েলাইজেশ্যন। কাৰণ তাত আমাৰ ৰিয়েলাইজ হয় যে হয় এইটো আমি ভুল কৰিলোঁ। মানে আমি মনৰ পৰা মানি ল'ব লাগিব যে আমি এইটো এটা ভুল কৰিছোঁ, আমি এইটো কাৰেকশ্যন কৰিবলৈ যাব লাগিব। কাৰেকশ্যন কৰিবলৈ যোৱাৰ আগত আমি ৰিয়েলাইজ কৰাটো খুব বাঞ্ছনীয়। তাৰ পাছত 3 নম্বৰ ষ্টেজটো আহে কি? যে ছেল্ফ কাৰেকশ্যন, ইনাৰৰ কাৰণে, আউটাৰৰ কাৰণে কাৰেকশ্যন। আৰু 4th আহিলে কি? যে কাৰেকশ্যন কৰিলোঁ, আকৌ এবাৰ ট্ৰাই কৰিলোঁ, ট্ৰাই কৰি মেলি যদি আমাৰ চলিউশ্যনটো হৈ গ'ল, আমি ৰিজাল্টটো ভাল পালোঁ, দেন ডান। ইট মিনছ ছেটিছফেকশ্যন। অ'কে, তো সেই বস্তুটো খুব বেছি দৰকাৰ। আমি তাক 3টা ষ্টৰীৰ থ্ৰুৱেদি, 3জন মানুহৰ জীৱন কাহিনীৰ পৰা আমি সেই 4টা ষ্টেজ আমি আজি আলোচনা কৰিম। প্ৰথম আমি লৈছোঁ টমাছ আলভা এডিছন। টমাছ আলভা এডিছনৰ কাহিনীটো সকলোৱে বুজি পাইছে বা সকলোৱে জানে। আমি সকলোৱে পঢ়িছোঁ যে আমি 1000 বাৰ পৰীক্ষাৰ পাছতহে টমাছ আলভা এডিছনে তেখেতৰ সেই বাল্বটো আৱিষ্কাৰ কৰিছিল। কিন্তু আপুনি এবাৰ কথা ভাবকচোন, তেওঁ যদি মানি নল'লেহেঁতেন মোৰ ভুল হৈছে বুলি, তেওঁ যদি এৰগেণ্ট হ'লহেঁতেন, তেতিয়াহ'লে জানো তেখেতে বাল্বটো আৱিষ্কাৰ কৰিব পাৰিলেহেঁতেন? নোৱাৰে। তেওঁ মানি লৈছিল যে হয়, প্ৰথমবাৰ যেতিয়া কৰিছিলে, ছেকেণ্ডবাৰ যেতিয়া কৰিছিলে, মুঠতে 1000 বাৰৰ পাছত তেখেতে ছাকচেছ হৈছিল। গতিকে প্ৰথমবাৰ যেতিয়া কৰিছিলে, তাৰপাছত যেতিয়া ভুল হ'ল, বস্তুটো নজ্বলিলে, তাৰপাছত আকৌ ৰিয়েলাইজ কৰিলে যে হয় এইটো ক্ষেত্ৰত মোৰ ভুল হৈছে, দেন আকৌ কাৰেকশ্যন কৰিবলৈ ট্ৰাই কৰিছে, কাৰেকশ্যন কৰিছে, দেন তেওঁ সেনেকৈ কৰি 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 সেই প্ৰচেছটোতে বাৰে বাৰে ঘূৰি 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 তেখেতে ফাইনেলি এটা ছেটিছফেকশ্যন পালে। সেইটো হৈছে ৰিজাল্টটো ভাল হ'ল আৰু এটা বাল্বৰ আৱিষ্কাৰ হ'ল, নহয়নে? গতিকে তেখেতে আউটাৰ ৱৰ্ল্ডখনৰ ক্ষেত্ৰত সেই বস্তুটো যিটো ৰিয়েলাইজেশ্যন, কাৰেকশ্যন এণ্ড ছেটিছফেকশ্যন, ঠিক আছে? ঠিক তেনেদৰে আমি যদি লওঁ মহাৰাজা অশোকৰ কথা। মহাৰাজা অশোকৰ জীৱনৰ কেনেকৈ তেওঁ বুদ্ধিজিম ফ'ল' কৰিবলৈ গ'ল, বুদ্ধিজিমত শৰণাপন্ন হ'ল, এই বিষয়ে বহুখিনি মতবাদ আছে। তথাপিও তাৰ ভিতৰতে এটা খুব বিখ্যাত মতবাদ আছে কি? তেখেতে যেতিয়া কালিংগা যুদ্ধ কৰিছিলে, ইণ্ডিয়ান হিষ্ট্ৰীত, ভাৰতীয় ইতিহাসত সকলোতকৈ ডাঙৰ আৰু বিধ্বংসী এখন যুদ্ধ হৈছিলে, সেইখন হৈছে কালিংগা, য'ত লাখৰো ওপৰত মানুহৰ মৃত্যু হৈছিল। কিন্তু এখন যুদ্ধ হ'লে কেৱল সৈন্য সমান্তহে মৃত্যু হয়, কিন্তু কালিংগাখন এনেকুৱা এখন যুদ্ধ আছিলে য'ত নিৰীহ লোকৰো মৃত্যু হৈছিল। নিৰীহ লোক, শিশুও বাচি যোৱা নাছিলে সেই যুদ্ধখনৰ পৰা, ঠিক আছে? আৰু সেই যুদ্ধখন যেতিয়া হৈছিলে, তাৰ পৰাই এটা অশোকাৰ জীৱনত ইউটাৰ্ণ আহিছিলে। শান্তিৰ বাৰ্তা লৈ তেওঁ পৃথিৱীলৈ যে আগবাঢ়ি গ'ল, পৃথিৱীখনত যে ভ্ৰমি ফুৰিলে, সেই বস্তুটো কিন্তু তেখেতৰ এই 4টা ষ্টেজৰ পৰাই আগবাঢ়িছে। প্ৰথমতে তেওঁ কৰিলে কালিংগাৰ যুদ্ধ। তাৰ কাষতে এখন নৈ আছিলে, দয়া নৈ। তাত কি হৈছিলে? গোটেই এনেকুৱাই বিধ্বংসী আছিলে যে গোটেই নৈৰ যিখিনি পানী মানুহৰ তেজেৰে ৰঙা হৈ গৈছিল। তেওঁ যুদ্ধত জয় হ'ল। যুদ্ধত জয় হোৱাৰ পাছত তেখেতটো এজন খুব বেছি প্ৰভাৱী হৈ গ'ল ন। ইমান এখন বিধ্বংসী যুদ্ধত তেওঁ জয় কৰিছে, তেতিয়াহ'লে তেওঁ খুব প্ৰভাৱী। সেইটো সময়তে তেখেতে যেতিয়া যুদ্ধক্ষেত্ৰ এৰিব হৈছে, সেইটো সময়তে তেওঁ এটা বস্তু দেখিছে যে দূৰত এজন বুদ্ধ ভিক্ষু থিয় দি আছে তেখেতৰ কাৰণে। আৰু সেই ক্ষেত্ৰত অশোকাই খোজকাঢ়ি তেখেতৰ ওচৰলৈ আগবাঢ়ি গ'ল। আগবাঢ়ি যোৱাৰ লগে লগে বুদ্ধ ভিক্ষুজনে তেখেতক ক'লে যে মহাৰাজা, তুমি বহুত প্ৰতাপী, তুমি ইমান এখন ডাঙৰ যুদ্ধত জয় কৰিছা, গতিকে তুমি বহুত প্ৰতাপী, গতিকে মই তোমাক এটা কাম দিওঁ বুলি ছাইডতে সেই যুদ্ধত মৃত্যুবৰণ কৰা এজন নিৰীহ শিশু, তেখেতৰ মৃতদেহ ওচৰত পৰি আছে। ভিক্ষুজনে কৈছে,
তুমি এটা কাম কৰি দিয়া মোৰ হৈ, সেই হৈছে ই শিশুটিৰ প্ৰাণটো পুনৰ ভৰাই জীৱিত কৰি দিয়া। যিটো বস্তু, যিটো কথা শুনি অচুকা শব্দহীন হৈ গ'ল, তেওঁ ৰিয়েলাইজ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ যোদ্ধা, এখন যুদ্ধত মৃত্যু হয়, সেইটো নৰ্মেল, কিন্তু নিৰীহ মানুহৰ মৃত্যু হৈ গুচি গ'ল তাত। নিৰীহ মানুহ মৃত্যুবৰণ কৰিলে, লাখ লাখ মানুহ মৃত্যু হ'ল। তো তেতিয়া তেখেতে নিজক ৰিয়েলাইজ কৰিলে, সেইটো হৈছে ইনাৰ ৱৰ্ল্ডখনৰ কথা। যুদ্ধ এখন চলি আছে নহয় তেখেতৰ, তেওঁ আউটাৰ ৱৰ্ল্ডখনত তেওঁ যুদ্ধখন জিকিলে, কিন্তু ইনাৰ ৱৰ্ল্ডত তেওঁ শব্দহীন হৈ পৰিছিল বুদ্ধৰ ভিক্ষুজনৰ কথা শুনি। আৰু সেইদিনাখনেই তেখেতে ছেল্ফ ৰিয়েলাইজ কৰিছিল আৰু ছেল্ফ কাৰেকশ্যনৰ দিশত আগবাঢ়ি গৈছিল, আৰু তেখেতে যুদ্ধ বিগ্ৰহ এৰি দিছিল, হাতৰ তৰোৱাল এৰি দিছিল, আৰু এৰি তেখেতে কৈছিল যে আজিৰ পৰা মই পৃথিৱীত শান্তিৰ বাৰ্তা কঢ়িওৱাৰ এজন দূত হ'ম। সেই হিচাপে তেখেতে বুদ্ধিজিম ফ'ল' কৰিছিল, জীৱনত বুদ্ধিজিমক আলিংগন কৰিছিল। সেয়া কি? অৱশেষত তেওঁ বহুত এটা শান্তিৰ জীৱন কটাইছিল। তেওঁ ৰিয়েলাইজ কৰিলে অৱশেষত যে হয়, সেই ৰিয়েলাইজেশ্যনটো খুব ডাঙৰ কথা। ৰিয়েলাইজেশ্যন কৰি ছেল্ফ কাৰেকশ্যন কৰিছে, দেন তেখেতে বুদ্ধিষ্ট মংক হৈ তেখেতে শান্তিৰ বাৰ্তা কঢ়িয়াই অশোকা দি গ্ৰেট হিচাপে জনাজাত সেই টেগলাইনটো পাবলৈ সক্ষম হৈছিল। এনেই তেওঁ অশোকা, মহাৰাজা অশোকাই আছিল, কিন্তু কালিংগাৰ যুদ্ধৰ পাছৰ পৰা তেখেতে দি গ্ৰেট অশোকা, ৰাইট। তাৰপাছত আৰু এটা উদাহৰণ ল'ব পাৰোঁ আমি প্ৰভু শ্ৰীকৃষ্ণৰ কথা। প্ৰভু শ্ৰীকৃষ্ণৰ মৃত্যু বাৰু কেনেকৈ হৈছিল? আমি সকলোৱে জানো। নৰ্মেলি আমি কি জানো যে তেখেতে বনত জিৰণি লৈ থাকোঁতে এজন চিকাৰীয়ে হৰিণ বুলি কাঁড়ডাল এৰিছিলে, আৰু সেই কাঁড়ডাল আহি কৃষ্ণৰ ভৰিত আঘাত কৰিলে আৰু তেখেতৰ মৃত্যুবৰণ কৰিলে, হয়নে? একদম সাধাৰণ কথা, সেনেকৈ আমি পঢ়িছোঁ। কিন্তু তাৰ বেকত আৰু এটা ষ্টৰী আছিল। যেতিয়া মহাভাৰতৰ যুদ্ধ হ'ল, মহাভাৰতৰ যুদ্ধ কমপ্লিট হ'ল, তেতিয়া গান্ধাৰী তেখেতে শ্ৰীকৃষ্ণক এটা কাৰ্য মানে অভিশাপ দি কৈছিল, তুমি চাবা, তোমাৰ কাৰণে মহাভাৰতৰ যুদ্ধখন হ'ল, তুমি ইচ্ছা কৰাহেঁতেন মহাভাৰতৰ যুদ্ধখন ৰখাব পাৰিলাহেঁতেন, নোহোৱা কৰিব পাৰিলাহেঁতেন, কাৰণ তুমি ভগৱান। গতিকে মই তোমাক সাও দিছোঁ যে মোৰ যেনেকৈ 100টা সন্তান মৃত্যু হৈ মোৰ বংশ শেষ হ'ল, ঠিক তেনেদৰে তোমাৰো মৃত্যুৰ পাছত তোমাৰ বংশ শেষ হ'ব, তোমাৰ মৃত্যু হ'ব। আৰু তেতিয়া শ্ৰীকৃষ্ণই কিন্তু সেই হাওপাত মানি লৈছিল। তেওঁ ৰিয়েলাইজ কৰিছিলে যে হয়, কোনোবা প্ৰকাৰে মই মহাভাৰতৰ যুদ্ধখন ৰখাব পাৰিলোহেঁতেন। কিন্তু তেখেতে তেতিয়া ৰিয়েলাইজ কৰি মেলি তেওঁ মনৰ দুখতে হওক লাগে, জিৰণি ল'বলৈ যাওক লাগে, তেখেতে এখন হাবিত গছৰ তলত তেওঁ আশ্ৰয় লৈ আছিল, মানে জিৰণি লৈছিল। আৰু সেইটো সময়তে এজন চিকাৰী যাৰ নাম জাৰা, তেখেতে হৰিণ বুলি আহি তেখেতক কাঁড়বিদ্ধ কৰিলে, হয়নে? আৰু তেতিয়া যেতিয়া গম পালে যে সেয়া নহয়, এয়া কৃষ্ণহে আছিল, এৰি নাছিল, আমাৰ হৰিণ নাছিল, আৰু তেতিয়াৰ লগে লগে জাৰাই তেখেতৰ ওচৰত প্ৰণাম কৰি কৈছে যে মোৰ ভুল হৈ গ'ল, মোক মাফ কৰিব। তেতিয়া শ্ৰীকৃষ্ণই কৈছিল, চিন্তা নকৰিবা, সেয়া মোক কৰ্মা। কেলে? সি যে গান্ধাৰীয়ে যেতিয়া অভিশাপটো দিছিলে, শ্ৰীকৃষ্ণই মানি লৈছিলে যে হয় মোৰ ভুল হৈছে। তো সেই কথাটোত কিয় লৈছিল? কাৰণ তেওঁ ৰিয়েলাইজ কৰিছিলে যে হয় মই ৰখাব পাৰিলোহেঁতেন, এইটো মই ভুল কৰি দিলোঁ। যেতিয়া একচেপ্ট কৰিলে অভিশাপটো, আৰু সেই অভিশাপটো তেখেতৰ গাত লাগিলে, আৰু অৱশেষত তেখেতৰ মৃত্যুবৰণ হ'ল। এতিয়া সেই কথা 3টা আমি ষ্টৰী শুনিলোঁ। সেই 3টা ষ্টৰীৰ পৰা কি কথাটো গম পোৱা যায় যে আমি যে 4টা ষ্টেজ প্ৰত্যেকটো জীৱনত, মানুহৰ জীৱনত যে 4টা ষ্টেজ আছে, সেইটো সদায় মানি ল'ব লাগিব। ট্ৰায়েল এণ্ড এৰ'ৰ যেতিয়া কৰিব, সেইটো সময়ত যদি কিবা এটা ভুল হৈছে, সেইবোৰ ভুল ক্ষমাৰ যোগ্য। কিন্তু আপুনি ছেল্ফ ৰিয়েলাইজ নকৰিছে, কোনোবাই আপোনাক ভুলটো দেখাই দিছে, এইটো তুমি কৰিব নালাগে, নেক্সটবাৰ নকৰিবা, আকৌ পুনৰবাৰ যদি তেখেতে সেইটো কামেই কৰি আছে, তেতিয়াহ'লে আপুনি ভাবিব যে সেইটো ছেল্ফ ৰিয়েলাইজেশ্যন তেখেতে কৰাই নাই। আৰু সেইটোহে একচুৱেলি আমাক কাৰেকশ্যনৰ পথৰ পৰা আঁতৰাই ৰাখে।
আমি যেতিয়া ইগ'ইষ্টিক হৈ যাওঁ, আমি যেতিয়া অহংকাৰী হৈ যাওঁ, মই যি কৈছোঁ সেয়া শুদ্ধ বুলি ভাবি লওঁ আৰু নিজে সদায় আমাৰ এটা হেবিট আছে নহয়নে, আমি লোকক দুখটো জাপি দিওঁ। আগতে যে আমি পঢ়িছিলোঁ আগতে যে আমি আলোচনা কৰিছিলোঁ ভিক্টিম কাৰ্ড, ব্লেমিং গেম, ঠিক তেনেদৰে আমি আনক দুখ এটা দি দিওঁ, নিজৰ দুখটো আমি মানি ল'বলৈ চেষ্টা নকৰোঁ। সেইটো ছেল্ফ কাৰেকশ্যন আৰু ছেটিছফেকশ্যনৰ পৰা বহুত দূৰলৈ লৈ যায় সেই স্বভাৱটোৰ কাৰণে। গতিকে আমি যিকোনো এটা ভুল কৰিব পাৰোঁ, সেই ভুলটো একো ডাঙৰ কথা নহয়, কিন্তু জানি বুজি ভুল কেতিয়াও প্ৰথমতে কোনো নকৰে। যদিহে কোনোবাই দেখাই দিয়াৰ পাছত ৰিয়েলাইজ নহয়, আমি ৰিয়েলাইজ কৰিবলৈ চেষ্টা নকৰোঁ, তেতিয়াহ'লে কিন্তু আমি কেতিয়াও সুখী হ'ব নোৱাৰোঁ। আমি মানুহ হিচাপে কেতিয়াও সুখী হ'ব নোৱাৰোঁ। গতিকে কথাটো ভাবি চাব, মানুহ মাত্ৰে ভুল, সেই বাক্যটোৰ পৰা আমি যদি ভুল কৰিছোঁ প্ৰথম বাক্যত, তেতিয়াহ'লে একো নাই, আমি ক্ষমাৰ যোগ্য, সঁচাই ক্ষমাৰ যোগ্য। কিন্তু বাৰে প্ৰতি দেখাই দিয়াৰ পাছত যদি মই ৰিয়েলাইজ কৰা নাই, তেতিয়াহ'লে মোৰ সেইটো ভুল। আৰু আপোনাৰ জীৱনতো যদি সেনেকুৱা মানুহো লগ পায় যাক দেখাই দিয়াৰ পাছতো যদি তেওঁ ছেল্ফ ৰিয়েলাইজ নাই কৰা বুলি ভাবে, প্লিজ এনেকুৱা মনৰ পৰা আঁতৰি থাকক। দে আৰ ভেৰি ডেঞ্জাৰাছ। নিজৰো শান্তিৰে নাথাকে, আপোনাকো শান্তিত থাকিব নিদিয়ে। গতিকে মানুহৰ জীৱনটো বহুত চিম্পল, বহুত চিম্পল। আমি সহজভাৱে আমি সেই ষ্টেজবোৰ যদি ক্ৰছ কৰি গ'লেতো আমি সুখী হ'ব পাৰোঁ, নহয় জানো? গতিকে কথাবোৰ এবাৰ ভাবি চাবচোন। আৰু এই আপোনাৰ জীৱনত সেই 4টা ষ্টেজ ফ'ল' হয় নে নহয় এবাৰ নিজে বিশ্লেষণ কৰি চাব। যদি ফ'ল' হৈছে, তেতিয়াহ'লে আপুনি চাব আপোনাৰ জীৱনটোত আপুনি সুখী হৈছে, আপুনি ছেটিছফাইড হৈছে। ধন্যবাদ।